নিশা ৰূপহীহাটৰ নাঙলদোৱাত উত্তপ্ত পৰিস্থিতি। গৰু চোৰক কেন্দ্ৰ কৰি সৃষ্টি উত্তপ্ত পৰিস্থিতি। নিশা গৰু চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত চাৰিটাকৈ চোৰৰ দল। মালবাহী পলেৰী বাহনেৰে গৰু চুৰি কৰিবলৈ আহিছিল চোৰৰ দলটোৱে। NS-1DC-3706 নম্বৰৰ পলেৰী বাহনৰ পৰা ৰাইজে উদ্ধাৰ কৰে এটা গৰুৰ লগতে জব্দ কৰে AS-0202 AF-1852 নম্বৰৰ মটৰচাইকেলখন। নিশাই ৰাইজে ৰূপহীহাট আৰক্ষীক খবৰ কৰি গৰুৰ চোৰক কটাই দিয়ে। By Abul Bashar from ৰূপহীহাট। ৰাতি এটাৰ পিছত মানুহৰ চিঞৰি আছে। পিছত আমি আহি দেখা পালোঁ যে ইয়াত গাড়ী এটা ৰখি আছে। ৰখি আছে, গাড়ীৰ ভিতৰত গৰু এটা আছে, হাড় গৰু আছে। আমি ৰাইজে ধৰি পেলাই আমি আৰক্ষীক গতাই দিলোঁ। কোনটো থানাত গতাইছে? এই ৰূপহী থানাত গতাই দিলোঁ। কোনটো ঠাই হয়? এইটো গাঁও নাঙলদোৱা হয়। নাঙলদোৱা সঘনাই মানে কিছু চুৰি হৈ আছে, মানে গোটেই দিনতো হৈ আছে। গোটেই ৰাতি হৈ আছে। যোৱা ৰাতি হৈছিলে, পথাৰত গৰু এটা পাইছোঁ, কুকুৰে বহি আছে। পিছত আমি গৰু মানে আমি আমাৰ গাঁৱৰ মাজত মানে এজন ঘৰৰ পৰা মানুহ চিঞৰি আহিছিলে যে চোৰ আহিছে তেনেকৈ চিঞৰি আছিলে। চিঞৰি থকাৰ পিছত মানে গাড়ী এটা দেখা পালোঁ। গাড়ীটো দেখা পাই গাড়ীত এটা গৰু দেখা পালোঁ যে গৰু চুৰ কৰি আছে। তাৰপিছত আমি ৰাইজে সবেই ওলাই আহি তাৰপিছত গৰু চোৰৰ দলকেইটাক কৰায়ত্ব কৰিছোঁ। কৰায়ত্ব কৰি আমি ৰাইজে সবেই মিলি ৰূপহী থানাত গতাই দিছোঁ। কোনটো ঠাই হয়? এইটো নাঙলদোৱা ভিলেজ, ৰূপহী PSৰ আণ্ডাৰত পৰে। সঘনাই গৰু চুৰি হৈ আছে। আজি 3-4 দিন ধৰি আমাৰ ইয়াত চোৰ আহি আছে, ডেইলি আহি আছে। মানে পৰহি দিনা আমাৰ ঘৰত মোৰ ককাই গৰু এৰি দিছিলে, পথাৰৰ পৰা লৈ আহিছিলে। যেতিয়া কুকুৰে ভুকি আছিলে তেতিয়া গম পাইছিলে যে গৰুটো পথাৰতো থাকিব পাৰে, তাৰ পৰা গৰুটো লৈ আহিছিলে। সেইকাৰণে আমি অলপ সচেতন হৈ আছোঁ যাতে চোৰ ডেইলি আহি আছে। সেইকাৰণে আমি অলপ মানে টহল দি আছোঁ। ৰাতি মানে উজাগৰে ৰাতি পাৰ কৰোঁ আমি। আপুনি এতিয়া কি আহ্বান জনাব? এতিয়া আমি ৰূপহী থানাৰ ভাৰপ্ৰাপ্ত বিষয়ামহোদয়ক জনাওঁ যে চোৰ কেতিয়া উচিত শাস্তি পায়। আৰু নগাঁও প্ৰশাসনক মই এটাই অনুৰোধ কৰোঁ যে আমাৰ ফালে অলপ চোৰতকৈ বেছি ঘূৰি আছে, মানে ডেইলি চুৰি হৈয়ে আছে গৰু। গতিকে এই বস্তুটো অলপ গুৰুত্ব দিব লাগে আমাৰ পুলিচ প্ৰশাসনে।